গুড ইভিনিং সকলোকে। আৰু যোৱাকালি মানে আমি দুয়োজনী বান্ধৱী মিলি গুৱাহাটীত গৈছিলোঁ হঠাতে প্লেন কৰি, আৰু এনেদৰে চিটি বাছত গৈ আছিলোঁ। গৈ থাকোঁতে এই দলংখন দেখিলোঁ। আগে পিছেও বাৰু এই দলংখন মই দেখিছোঁ, কিন্তু দলংখন দেখিবলৈ মানে ভিউটো কিবা এটা ভাল লগা, আৰু অকণমান সেইকাৰণে ভিডিঅ' ক্লিপ কৰি থৈ দিলোঁ, আপোনালোকক দেখালোঁ। আৰু এই দলংখন মানে উত্তৰ গুৱাহাটীত সুবিধাৰ্থে মানে অহা যোৱাৰ কাৰণে বনাইছে, বহুত ভাল হ'ব নহয়নে বাৰু। আৰু এনেদৰে আমি গৈ পালোঁ ফেঞ্চি বজাৰত থকা এই ব্ৰিজখন, আৰু এই ব্ৰিজখনৰে আমি পাৰ হ'ব লাগিব সেইটো মূৰলৈ। আৰু এই ব্ৰিজখনৰ পৰা ব্ৰহ্মপুত্ৰ ভিউটো বহুত ভাল লগা। ভাবিছিলোঁ দুই এটা ফটো উঠোঁ, কিন্তু জানেইতো সময় হাতত খুব কম, কাৰণ বজাৰ কৰিব গ'লে সময়খিনি কেনেকৈ পাছ হয় গমেই নাপায়, আৰু সেইকাৰণে ইয়াত আমি বেছি টাইম পাছ নকৰিলোঁ। আৰু এনেদৰে আমি ফেঞ্চি বজাৰৰ ভিতৰত সোমালোঁ। আৰু জানেইতো ফেঞ্চি বজাৰ মানে আৰু বস্তুৰ কথা ক'বই নালাগে, মানে ইটো বস্তু ল'ম নে সেইটো বস্তু ল'ম, মানে দেখিলে বহুত বস্তুৱে ল'বৰ মন যায়। জানেইতো কিছু বস্তু ল'লোঁ, কিন্তু সকলোতো ল'ব নোৱাৰোঁ। মানে এনেদৰে দুই এটা বস্তু লৈ আমি এনেকৈ কুঁহিয়াৰৰ ৰস খালোঁ। যিহেতু বহুত গৰম, ডিঙিটো শুকাই গৈছিল, সেইকাৰণে দুয়ো মিলি এনেদৰে কুঁহিয়াৰৰ ৰস খাই আমাৰ মেইন উদ্দেশ্যটোলৈ গ'লোঁ। মানে মেইন উদ্দেশ্য আমাৰ কিছু কচমেটিক আৰু জুৱেলাৰী লোৱা, আৰু সেইখিনি এই দোকানখনত ল'লোঁ। লৈ মেলি তাৰপিছতে গ'লোঁ আমি পিগমিলৈ। আৰু ইয়াত জানেইতো বিভিন্ন ভেৰাইটিজ বস্তু পোৱা যায় কচমেটিক, আৰু ইয়াত আমাৰ দুয়োৰে কিছু ল'বলগীয়া আছে। ইয়াত লৈ লৈছিলোঁ দুয়োৰে যিখিনি ল'বলগীয়া আছিল পিগমিত লৈ ল'লোঁ। তাৰপিছতে গৈছিলোঁ অন্য দোকানলৈ। ইমানখিনি বাৰু আপোনালোকক দেখুওৱা হোৱা নাই, যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আৰু আপোনালোকে চাই আমনি পাব নহয়নে বাৰু। আৰু এইখিনি বজাৰ পাতি হোৱাৰ পিছত আমি ঘৰমুৱা হৈছিলোঁ, আৰু জালুকবাৰী পাই এয়া আণ্টিটোৰ পৰা আমি অমৰা লৈছিলোঁ। আজিলৈ আহোঁ, বাই বাই।